নমস্কাৰ মই ৰেহানা খেছকি মই আমেৰিকাত থাকো মিনিসোটাত থাকো আৰু জৰহাটত বুৱাৰী হলো ইয়াতে বিয়া হলো আৰু মই আৰু গিৰিয়েক আমেৰিকাত থাকো এতিয়া মই চাকৰিৰ পৰা ছুটি ললো কাৰণে আমি ইয়াতে আছো 4 মাহৰ কাৰণে আৰু আমাৰ ছোৱালী এজনী আছে তাই 6 বছৰ হৈ 4 বছৰ হৈ গল ছোৱালী 4 বছৰ হৈ গল আৰু আমি ইমান দিনৰ কাৰণে থাকিছো কাৰণে আমি ইয়ালৈ আহিলো স্কুলত পঢ়িছে তাই অসমীয়া শিকিব হয় আৰু মই গৌতম বৰা আৰু মই আহিছো এই সুন্দৰ প্ৰতিবেদনটি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ কিয়নো ৰেহানা যোৰহাটৰ বোৱাৰী হয় আৰু বোৱাৰী হোৱাৰ লগতে অতি সুন্দৰকৈ অসমীয়া ক'ব জানে আৰু তেওঁলোকৰ সন্তানক অসমীয়া শিকাবৰ বাবে ইয়ালৈ লৈ আনিছে যোৰহাটৰ এখন অংগনবাড়ী কেন্দ্ৰ আছে সেই অংগনবাড়ী কেন্দ্ৰত অসমীয়া নিজৰ সন্তানক শিকাইছে আৰু নিজেও অতি সুন্দৰকৈ অসমীয়া ক'ব পাৰে আমি যোৰহাটৰ বৰভেটা যি অংগনবাড়ী কেন্দ্ৰ আছে তাতে আমি উপস্থিত আছো আৰু যেটো আপুনি ইমান সুন্দৰকৈ অসমীয়া কয় কেনেকৈ শিকিলে আমেৰিকাৰ মিনিসোটাৰ পৰা ইয়ালৈ যোৰহাটলৈ বিয়া হৈ আহি ইমান সুন্দৰ অসমীয়া আপোনাৰ ধন্যবাদ মই 10 বছৰ মান হৈ গল মই ৰিসাৰ্চ কৰি আছিলো বিহুৰ ওপৰত আৰু মই ইয়াত আহি সবৰ লগত থাকি মানে আহি গল কোনো কোৰ্স নাছিলে হেতু কাৰণে মই কাবাৰ ঘৰত হুমালো গাঁৱত হুমালো তেতিয়া মই লাহে লাহে শিকিলো আৰু হয় আৰু আপুনি ইয়াতে যোৰহাটৰ লিচুবাৰীলৈকে বিয়া হৈ আহিছে আৰু আপোনাৰ স্বামীয়ে মানে মিউজিকৰ লগত জড়িত হয় না তেওঁ যে অতি মানে পপুলাৰ সংগীত শিল্পী হয় অলপ ক'ব নেকি আপোনাৰ পৰিয়ালৰ বিষয়ে মোৰ পৰিয়ালৰ বিষয়ে হয় আপোনাৰ যোৰহাটৰ পৰিয়ালৰ বিষয়ে জলে আপুনি বিয়া হৈ আহিছে হয় মোৰ হহুৰ প্ৰফুল্ল দত্ত হয় বহুত কি কম হয় আপোনাৰ পৰিয়ালৰ বিষয়ে হয় আপোনাৰ পৰিয়ালৰ বিষয়ে তাও কোন আছে মানে কোন আছে হয় okay Viva you got to let me sit here if you want to be you can be here too okay or you can sit in the chair okay আমি খেলি মাহা মই তোমাক লওঁ হা হহুৰ প্ৰফুল্ল দত্ত আৰু হাহু প্ৰমিলা দত্ত আমি ইয়াতে আছো জিন্তি দত্ত মোৰ গিৰিয়েক হয় তাৰ পৰা এজনী বা আছে এজনী ভন্টি সব ওচৰত থাকে খুব ভাল লাগে আৰু আমি ইয়াতে থাকো আমাৰ নিজৰ ঠাই আমাৰে ঘৰ হয় আৰু মই যিমান পাৰো বুৱাৰী হিচাপে শিকিছো মানে ঘৰ হাৰিবলে খানা বনাবলে মই শিকি আছো আৰু হয় মই আপোনাৰ লগত কথা পাতি থাকিম তাৰ লগতে মই পৰিবেশটো দেখুৱাইছো যে যি অংগনবাড়ী কেন্দ্ৰলৈ আপোনালোকে আনিছে আপোনাৰ নিজৰ সন্তানক তাইও খুব সুন্দৰকৈ অসমীয়া ক'ব পাৰিছে চাগে এতিয়া ঘৰত তাই অলপ শিকি আছে হয় তাই নিজৰ নাম ক'ব পাৰে তাই এতিয়া ইয়াত আহি মানে খুব স্পষ্ট আহিছে কাৰণ লাহে লাহে কৈ থাকে টিচাৰ জনী আৰু ঘৰত এতিয়া আইতাৰ লগত যে খুব মানে লাগি ধৰে হয় শিকি আছে লাহেকে ঠিকি আছে মই দেখুৱাইছো যে ইয়াতে যোৰহাটৰ যি সময়ত আমি দেখা পাওঁ যে বহু অভিভাৱক আছে তেওঁলোকে অসমীয়া ভাষাটোতকে বেছি গুৰুত্ব প্ৰদান কৰে তেওঁলোকৰ সন্তানে কিমান সুন্দৰকৈ ইংৰাজী ক'ব পাৰে বা তেওঁলোকে দেখুৱায়ো বা আনৰ আগত সেইটো প্ৰদৰ্শন কৰি ভালো পায় যে কিমান সুন্দৰকৈ নিজৰ সন্তানে ইংৰাজী ক'ব পাৰে আৰু বহুতৰ আমি দেখা পাওঁ যে যিটো অসমীয়া কোৱাৰ যিটো এক্সেন্ট অসমীয়া কোৱা যিটো কথা বতৰা যিটো তাতো ইংৰাজী সাজ থাকে কিন্তু তাৰ বিপৰীতে আমেৰিকাৰ পৰা অহা যোৰহাটলৈ বিয়া হৈ অহা যোৰহাটৰ বোৱাৰী ৰেহানাহঁতৰ কথাই ফুকিয়া তেওঁলোকে নিজৰ সন্তানক অসমীয়া শিকাইছে আৰু ইমান সুন্দৰ অসমীয়া কয় আৰু ইংৰাজীৰ কথাটো ক'বই নালাগে যি আমেৰিকান ইংলিছ যিটো এক্সেন্ট হয় কথা ভালকে ক'লে মই নিজে বুজি নাপাওঁ আৰু ইমান সুন্দৰ অসমীয়া কয় আৰু মই দেখুৱাইছো যে এইখন কেন্দ্ৰতে তেওঁ নিজৰ সন্তানক বৰ্তমান অসমীয়া শিকুৱাই আছে ইয়াতে পঢ়াবলৈ আনিছে আৰু আপুনি খুব সুন্দৰকৈ গীত গায় আমি দেখিছো আপোনাৰ ভিডিঅ' চাইছিলো মই যেতিয়া স্কুলত আহে ইয়াতে আহে তেতিয়া তেওঁলোকে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ আগত আপুনি তেনেধৰণে খুব সুন্দৰকৈ আপুনি তেনেধৰণে গায় অলপ দুটা মানে আমাক তেনেকে আপুনি মানে গাই শুনাব নেকি মানে মই এইকাৰণে কৈছো যে আমেৰিকাৰ পৰা আহি অসমত আহি ইমান সুন্দৰকৈ আপুনি আমাৰ অসমীয়া ভাষাটো আকোৱালি লৈছে আৰু আপুনি নিজৰ সন্তানকো বিচাৰিছে যে তেওঁ খুব সুন্দৰকৈ অসমীয়া কওক
সেইকাৰণে মই এইটো দেখুৱাব বিচাৰিছোঁ যে আমাৰ বহুতে নিজৰ সন্তানক ইংৰাজীত কিমান পাকৈ নিজৰ মাতৃভাষাটোতকৈ সেইটোহে প্ৰতিপন্ন কৰিব বিচাৰে কিন্তু তাৰ মাজত আপুনি ব্যতিক্ৰম হয় অলপ এটা যদি মোক তেনেকৈ গুণগুণাই শুনালহেঁতেন গান এটা ৰিবা you want to sing with me তাই অকণমান লাজ কৰে ওকে হয় কি শুনি আছিলো ও মোৰ আপোনাৰ দেশ ও মোৰ চিকনি দেশ এনেখন সুফলা এনেখন মৰমৰ দেশ কি সুন্দৰ হয় Can you stand up a little bit? হয় আৰু আমি দেখুৱাইছোঁ যে মাত্ৰ 4 বছৰীয়া এটি কণমানি শিশু আৰু তেওঁক মাতৃয়ে লৈ আনিছে আৰু যোৰহাটৰ অসমীয়া শিকাবৰ বাবে 4 মাহৰ বাবে আপুনি ইয়ালৈ আহিছে হয় বহাগলৈকে থাকিম বাৰু বহাগলৈকে মানে বিহু ইয়াতে পাৰ কৰি যাব ইয়াতে বিহু পাতিব বিশেষ মানে ভাবি আছিলো মাঘ বিহুৰ পৰা বহাগ বিহুলৈকে থাকিম তাই খুব ফূৰ্তি পাব ফেষ্টিভেল পাতিব আৰু খুব শিকিব তাই নাচিব খুব ভাল পায় নাচিবলৈ ভাল পায় ৰিবা you love to dance right লাজ কৰিছে হয় আৰু আপুনি খুব ধুনীয়া বিহু গান গায় আমি জানিছিলো অলপ এটা গাই শুনাব নেকি Riva I'm going to sing you want to sing with me আমি জনা বিচাৰিছো যে ৰেহানে অতি সুন্দৰ অসমীয়া গীত গায় বিহুনাম গায় আৰু লোকগীত গায় আৰু যেতিয়া অংগনবাড়ী কেন্দ্ৰলৈ আহে তেওঁৰ সন্তানৰ কাৰণে ইয়াত যিসকল অন্যান্য শিশু আছে বা যিসকল অভিভাৱক আছে তেওঁলোকৰ সন্মুখতো প্ৰায়ে এনেধৰণৰ অসমীয়া গীত অসমীয়া বিহুনাম গাই শুনায় এটা যদি আপুনি গাই দিলেহেঁতেন What is that? That's the microphone. Oh, okay, I'm going to sing. Oh, kuli oi, tuloi monot pore godhuli oi. Oh, kuli oi, tuloi monot pore godhuli oi. ফুল গামোচা বৈছো মই মনৰ কথা কবলৈ অ কুলি ঐ আহিবিচোন পদূলিলৈ কথা হবলৈ আহিবিচোন পদূলিলৈ কথা হবলৈ যেতিয়া আপোনালোকে ৰেহানাৰ কথা গীত শুনি থাকে কেতিয়াবা যদি আপুনি তেওঁক দেখা নাপায় তেনেহলে আপোনালোকে কল্পনা কৰিব পাৰিবনে যে এগৰাকী আমেৰিকান আৰু তেখেতে ইমান সুন্দৰকৈ অসমীয়া ভাষাটো আয়ত্ত কৰি লৈছে মই পুনৰবাৰ কৈছো যে আমাৰ অসমৰে বহু এনেধৰণৰ লোক আছে পৰিয়াল আছে অভিভাৱক আছে তেওঁলোকে নিজৰ সন্তানক কিমান ভালদৰে ইংৰাজী ক'ব পাৰে বা নিজৰ মাতৃভাষাটো কওঁতে তাত ইংৰাজী ঠাঁচ সুমুৱাই কেনেধৰণে কৈ নিজৰ আভিজাত্য বা আধুনিকতা জাহিৰ কৰিব বিচাৰে সেয়া আমি দেখি আহিছোঁ কিন্তু তাৰ বিপৰীতে লক্ষ্য কৰক ৰেহানাক লক্ষ্য কৰক যে অসমৰ বোৱাৰী হোৱাৰ পিছত তেওঁৰ নিজৰ যিখন স্বামী গৃহ বা য'লৈ বিয়া হৈ আহিছে তাৰ যিটো ভাষা অসমীয়া ভাষা সেই অসমীয়া ভাষাটো ইমান সুন্দৰকৈ কৈছে আৰু য'ত যিটো আমেৰিকান ইংলিছ বা তেনেধৰণৰ তাত কোনো ঠাঁচে আমি বিচাৰি নাপাওঁ মানে আপুনি ইমান সুন্দৰকৈ অসমীয়াটো কয় তাত মানে তাত কোনো চাপেই নাথাকে মানে আমেৰিকান ইংলিছৰ তাত কোনো আপোনাৰ আমি দেখাই নাপাওঁ আপোনালোকৰ ফোনত যেতিয়া কথা পাতিছিলোঁ এইটো কোনো নাভাবে যে আপুনি আমেৰিকান হয় হয় মানে আমি কথা পাতি থাকো ঘৰতে তাত থাকোতে কিন্তু কেতিয়াবা পাহৰি যাওঁ ন শব্দ এটা এতিয়া ভাল আহি গৈছে আকৌ ইয়াত আহি 2 মাহমান থাকিলো তাই কিবা ক'ব বিচাৰিছে ৰিবা ডু ইউ ৱান্ট টু সে সামথিং হয় মোৰ নাম তোমাৰ নামটো কি হয় অ ৰিবি আজি তুমি কি খালা আজি তুমি কি খালা তাই কৈছিলে অলপ আগত অ ৰিবা তুমি কি খালা আজি মই ৰুটি খালো কোৱা মই কণী ৰুটি খালো এফালে চোৱা মই কণী ৰুটি খালো
No, Connie. কণী নাখালা ন অটমিল আৰু ৰুটি খালো কোৱা Only our roti caro. আচ্ছা 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 Okay, how would I go? হ'ব আৰু ইয়াত তাৰপিছত আপোনালোকে আমেৰিকালৈ যাবগে তাতে তাতে মানে তাত আপুনি চাকৰি কৰে বা কাম কৰে নেকি তাতে? মই তাত কলেজত পঢ়াওঁ চেণ্ট অলফ কলেজ তাত আণ্ডাৰ গ্ৰেজুৱেট হয় আৰু মিউজিক ডিপাৰ্টমেণ্টত মিউজিক ডিপাৰ্টমেণ্টত আপুনি তাতে পঢ়ায় আৰু মাজে সময়ত চাগে আহি থাকিব মানে এইবাৰ 2 বছৰ হ'ল আহিব নোৱাৰিলো সেইটো কাৰণে অলপ দেৰিকে থাকিম বুলি ভাবিলো এবাৰ নেক্সট আহিম চাগে মই ভাবিলো নেক্সট যেতিয়া আহিম চাগে মই কলেজ ষ্টুডেণ্ট আমেৰিকাৰ পৰা আনিম লগতে এটা কৰ্চ ইয়াতে কৰিম বুলি ভাবিছো চাই আছো মানে কেনেকে হ'ব বহুত ভাল লাগিব আৰু অসম কেনেকুৱা লাগে আপোনাৰ অসমৰ মানুহ অসমৰ যিখিনি আমাৰ মানে সংস্কৃতি যিখিনি লোকাচাৰ কেনেকুৱা লাগে ভাল লাগে মানে মোৰ কিমান বছৰ ইয়াতে ৰিচাৰ্চ কৰিছো মানুহৰ লগত মানে শিকি আছো আৰু লগতে থাকো কাৰণে ভাল লাগে পিঠা বনাব পাৰে নাই পিঠা বা অসমীয়া যিখিনি আমাৰ খানা আছে বনাব পিঠা এবাৰ মাঘ বিহুত পিঠা কেইটামান বনালো ধূপ পিঠা যিটো মানে কলা ৰাউণ্ড থাকে খুব এইটো মোৰ ফেভৰেট হয় মায়ে মানে শাহুৱে শিকাইছিলে কেনেকে কেনেকে দিব লাগিব কিন্তু অলপ টান হৈ গ'ল এতিয়া অলপ শিকিব লাগিব অলপ দিগদাৰ মানে সেইটো ৰোল হাঁহৰ মাংস হাঁহ খাই নে নাখায় খালো তাত নাপায় তাত ইমান হাঁহ মাংস নাখায় ইয়াত খুব ভাল ঠাণ্ডা দিনত খাই ন বেছি খুব ভাল পাওঁ আৰু আপোনাৰ আমেৰিকাত থকা মা দেউতাহঁতে আপোনাৰ ফেমিলিও চাগে আমাৰ অসমৰ খানাটো খাই চাগে তাত আপুনি বনাই কেতিয়াবা আমি বনাও মেইনলি মোৰ গিৰিয়েক খুব ভাল চেফ হয় সেইটো কাৰণে আমি মানে তাত গৈ মোৰ মাহঁতৰ কাৰণে বনাই ঘুগনি মানে মুৰ্গী তেনেকুৱা অসমৰ স্পেচিয়েল মাছৰ টেঙা বনাই খুব ভাল পায় হয় হয় মই আপোনাৰ সৈতে কথা পাতি মই আৰু অকণ জানি লওঁ যিহেতু আপোনাৰ স্কুলখনৰ যিসকল আছে তেওঁলোকৰ সৈতেও কিছু কথা পাতি লওঁ তেওঁলোক তাৰপিছত পুনৰ আহিম আপোনাৰ কাষলৈ কথা পাতিবলৈ হয় আমি দেখুৱাইছোঁ যে এইখনে হৈছে যি বৰপেটা চাপৰি যিটো কেন্দ্ৰ অংগনবাড়ী যিটো কেন্দ্ৰ আছে আৰু তাতে যিসকল ইয়াতে শিক্ষয়িত্ৰী আছে আমি তেওঁলোকৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ কেন্দ্ৰলৈ আমেৰিকাৰ পৰা যিগৰাকী মহিলা ৰেহানা আহিছে তেওঁ নিজৰ সন্তানক অসমীয়া শিকাইছেহি কেনে লাগিছে মোৰ সঁচাকৈ মই প্ৰথম দিনাখন খুবেই বেছি আনন্দিত হৈছো মানে যিহেতুকে এগৰাকী মানে আমাৰ বাহিৰা এখন দেশৰ পৰা আহি যিহেতুকে মহিলাগৰাকীয়ে আমাৰ অংগনবাড়ী কেন্দ্ৰটোত যেনেদৰে ফুটভাৱে জড়িত হ'ল আৰু আমাৰ শিশুসকলৰ মাজত ইমানেই বেছি তেওঁ মানে জড়িত হ'ল আৰু প্ৰথম দিনাখনে যিহেতুকে আমাৰ মোৰ আপোনাৰ দেশ গীতটো গাই শুনোৱাৰ লগে লগে মই সঁচাকৈ মানে খুবেই বেছি মোৰ ভাল লাগিছে মই নিজকে মই বুজাব পৰা নাই যিহেতুকে অংগনবাড়ী কেন্দ্ৰটিলে যে শিশুটিক অসমীয়া ভাষা বিকাশৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে তেখেতে যে ইমান আগ্ৰহী মহিলাগৰাকী তেখেতলৈ মই সিদিনা প্ৰথমবাৰে মহিলাগৰাকী সঁচাকৈ আৰু লগতে মোৰ অভিভাৱকসকলেও মানে যিসকল ছাত্ৰ ছাত্ৰীক থবলৈ আহে তেখেতসকলেও মানে খুবেই বেছি ভাল পাইছে যে সঁচাকৈ আমাৰ অংগনবাড়ী কেন্দ্ৰটিলে এনে তেখেত আহিছে ক'ৰ পৰা আহিছে কি কথা তেখেতৰ সবিশেষ মই তেখেতক অৱগত কৰাত মই অভিভাৱকসকলক মোৰ নিজৰ হেৰিয়াত মই বুজাই দিছোঁ আৰু তেখেতসকলে খুবেই বেছি ভাল পাইছে হয় খুব ভাল পাইছে সুন্দৰ অসমীয়া অসমীয়া প্ৰথম দিনা শুনিয়ে মই খুবেই বেছি ভাল পালোঁ আৰু যিহেতুকে আমাৰ লোকগীত এটা তেখেতে পৰিৱেশন কৰি শুনাইছে
আছিল আমাৰ কাষতে লাগি থকা যিখন প্ৰাথমিক আমাৰ বিদ্যালয় আছে বৰপেটা নাৰ্চাৰী যিখন প্ৰাথমিক বিদ্যালয় সেই বিদ্যালয়খনত আমি শনিবাৰ চৰা বুলি আমাৰ প্ৰগ্ৰেম এটা হয় তাত আমাৰ অংগনবাদী কেন্দ্ৰ LP স্কুলৰ একেলগে একত্ৰিত আমি সুন্দৰ প্ৰগ্ৰেম এটা কৰিছিলোঁ তেখেত আমি একেলগে বিহু নাচিছিলোঁ আৰু তেখেতে অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আৰু তেখেতো মানে লোকগীতৰ লগতে বিহু পৰিৱেশন কৰিছে আৰু আমি সকলোৱে বিহু খুব আনন্দেৰে উপভোগ কৰিছোঁ খুব ভাল লাগিছিলে হয় ধন্যবাদ জনাইছো হয় আৰু আমি পুনৰ কিছু কথা পাতিম ৰেহানাৰ সৈতে যে যেহেতু তেখেত এগৰাকী শিক্ষয়িত্ৰী হয় অধ্যাপিকা হয় আমেৰিকাৰ এখন কলেজত তেখেতে শিক্ষকতা কৰে আৰু আমেৰিকাটো বহুত ৰাষ্ট্ৰ হয় এডুকেশ্যন যিটো চিষ্টেম আছে বা আমাৰ ভাৰততকৈ বহুত আগবঢ়া হয় তাতে কেনেকুৱা লাগে আপোনাৰ মই এটা দেখা পাইছোঁ যে আপুনি নিজৰ সন্তানক যোৰহাটততো বহুত প্ৰাইভেট স্কুল আছে ইংলিছ মিডিয়ামে হওক বা বহুত আছে কিন্তু আপুনি তালৈ নানি পেলাই এখন চৰকাৰী অংগনবাদী কেন্দ্ৰলৈ আনিছে কিয় মানে তাই তাত মানে প্ৰি স্কুল যায় চ' তাই মানে খুব ভাল পায় মানে যিটো ৰুটিন থাকে ৰাতিপুৱা উঠি আকৌ স্কুল যায় আকৌ ঘৰলৈ যায় আৰু ইয়াত কেলে চুজ কৰিলো ৰিভা আই হেভ টু চে ওৱান মোৰ থিং প্লিজ অ'কে আমাৰ ঘৰ একদম ওচৰত সেইটো কাৰণে আমি খোজকাঢ়িবলৈ আহিব পাৰোঁ সেইটো খুব ভাল মানে এটা নিয়ম এক্সাৰচাইজ পাওঁ আৰু জেগাটো ইমান ধুনীয়া চাফা দেখিলো ইমান ভাল পালো তাই মানে ইমিডিয়েটলি তাই সোমাই খেলিলে আৰু মানে টিচাৰজনী যিটো আছে বহুত মানে ৱেলকামিং বুলি ফিল কৰিলো আৰু তাই মানে একেবাৰে সোমোৱাই দিলে আৰু ইমিডিয়েটলি তাই মানে চব ল'ৰা ছোৱালীৰ লগত মিলিলে সেইটো কাৰণে ভাল মানে সৰু হৈ কাৰণে তাইৰ কাৰণে অভাৰৱেলমিং নহয় তাই অলপ বুজি পায় কিন্তু এনেকে বহি থাকিলে যদি বেছি ফাষ্ট কথা যদি বেছি মানে হুলস্থুল হয় তাই মানে অশান্তি পাব কিন্তু ইয়াত ঠাণ্ডা মানুহবোৰ বহুত ভাল আৰু এটা কথা মানে এনেকুৱা ডিচিপ্লিন নহয় যে বহিব লাগে শুনিব লাগে কথা পাতিব মানে এনেকুৱা নহয় অলপ লাহে হয় সেইটো কাৰণে তাইৰ কাৰণে ভাল তাই লাহে লাহে শিকিব আৰু মেইনলি তাই ফূৰ্তি কৰিব সেইটো এটা ফূৰ্তি মানে লাৰ্ণিং সেইটো ফিলচফিটো খুব ভাল ইমান মানে ষ্ট্ৰিক্ট নহয় অলপ মানে ল'ৰা ছোৱালী অলপ কিবা আৰু শেষ কৰাৰ পূৰ্বে আৰু এটা গানৰ কলি আপোনাৰ পৰা পাম নেকি যদি আপোনাৰ আপত্তি নাই গুৱাহাটীত কৃষ্ণ কৃষ্ণ বুলি গোপী এনে হৃদয়তে আছে কৃষ্ণ চিনিবনো ৱাৰা বান্ধয় শ্যামৰাই কলিয়া ইমান সুন্দৰকে আপুনি গায় আমাৰ মানে এক্সপ্ৰেছ কৰিব মোৰ ভাষা নাই হয় হয় আৰু আমেৰিকাৰ পৰা সুদূৰ আমেৰিকাৰ পৰা আহি অসমলৈ আহি বোৱাৰী কেনেদৰে তেখেতে অসমীয়া ভাষাটোক আঁকোৱালি লোৱাই নহয় নিজৰ সন্তানক যাতে অসমীয়া অতি সুন্দৰকৈ শিকাব পাৰে তাৰ বাবে যোৰহাটৰ যি চৰকাৰী অংগনবাদী যি কেন্দ্ৰ আছে তালৈ আনিছে যিহেতু অসমলৈ যোৰহাটলৈ মাত্ৰ 4টা মাহৰ বাবে আহিছে সেই 4টা মাহতে তেওঁ নিজৰ 4 বছৰীয়া সন্তানক অসমীয়া শিকাইছে নিজে অতি সুন্দৰকৈ অসমীয়া ক'ব পাৰে আৰু বহুতৰ বাবে যে এক উদাহৰণ হ'ব পাৰে সেয়া নিশ্চিত।